বিলাসীপাৰাৰ নয়াহাটত এটিএম চোৰ আটক। আজি দিনৰ 11 মান বজাত বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত নয়াহাট বজাৰত থকা SBI গ্ৰাহক সেৱা কেন্দ্ৰ এটাত টকা উঠাবলৈ গৈ বিপদত পৰিল এটিএম চোৰ। ঘটনাৰ বিৱৰণী মতে ফকৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত শিৱাৰ আলগা গাঁৱৰ নাছিৰ উদ্দিনৰ 39 বছৰীয়া পুত্ৰ জয়নাল আবেদিনে দীৰ্ঘদিন ধৰি অসাধু উপায়েৰে এটি এটিএম চুৰি কাৰ্য সংঘটিত কৰি আহিছে। আজি নয়াহাট বজাৰস্থ আবু সৈয়দ শামছুজ্জামানৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ আহে আৰু অনিতা ব্ৰহ্মৰ নামৰ এটিএম কাৰ্ড এখনেৰে নগদ 10,000 টকা উঠাবলৈ বিচাৰে। গ্ৰাহক সেৱা কেন্দ্ৰৰ সত্ৰাধিকাৰজনৰ সন্দেহ উপজাত পৰিচয় পত্ৰ বিচৰাত চুৰজনে দৌৰি পলাবলৈ চেষ্টা চলায়। ৰাইজে খেদি খেদি চুৰজনক আটক কৰি নয়াহাট আৰক্ষী চকীত চমজাই দিয়ে বুলি জানিব পৰা গৈছে। কত গৈছিলে? চুৰ কৰা এটিএম নাকি? কেইটা আছিল এটিএম? একটা ইয়ে দেখা পাইছে 14টা মান বাকি কেইটা ক'ৰ পৰা হ'ল? কেইটা ক'ৰ পৰা আছে? কেনে লৈছে? এটিএম দি কেনেকৈ পইচা তোলা? বেলেগৰ এটিএম দিয়া তুমি কেনেকৈ শিকিলা এইটো? রাজু রাজুর ঘর কত? রাজু কি কাস্ট কি? আসলে তো এটিএমত পয়সা কেন তারিখে মোর বাচ্চা একটা কামেন্ট করে বিদেশত পয়সা পাঠাই দিছে 10,000 টাকা। মোক কয় বাবা তুই তুলি আনবি, মই 3 তারিখে না যাম, মই 4 তারিখে তুলিম। 4 তারিখে টাকা তুলবে আসছম, টাকাটা মারছম, মারার পরে টাকাটা উঠলো মানে ঘের 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 করিল করি পয়সাটা উঠলো না হল, তলত বেগ হয়ে গেল। মই এদিনা ঘূৰি গেলোঁ। তা ঘূৰি যাওয়ার পিছত অলপ পিছত এই লোকটাক মই দিলোঁ। অলপ পিছত মানে আহিল, এই যেটা ধরা পড়ছে আজি এই আসিল ভাই এটা মারি দিত। এটিএমটা কোন টাইমত পাল্টাইছে মই কই পাম না আর কি না পাতা। এটিএমটা নিয়ে ভাই 5 তারিখে 4 তারিখের ঘটনা। এই মুই তো ঘুরি গেলুম, পয়সা তুলে পারলাম না। এটিএমটা এরকম করছে, মুই তো দিশে পাম নাই। কদিন পরে 2-4 দিন পরে আসলাম, আসি পয়সা তুললাম, মানে কি হয় না লক কি লক হয়েছে, এটিএম লক হয়েছে। লক হয়েছে এটিএমটো বদলি কৰি লৈছে। বদলি কৰি দিছে। এটিএমত কি সংঘটিত হৈছিল? মই ষ্টেট বেংকৰ CSP হয়, লিংগৰাজ বিদেশী বিভাগ ডিষ্ট্ৰিক্ট কোম্পানী আন্দোলন কাম কৰোঁ। ঠিক 11টা 7-8 মানত এটা মানুহ আহিছিল, কাষ্টমাৰ আহি ঠিক হৈছে। মোক কৈছে এটিএমৰ উদ্যোগ দিব লাগে। মই অলপ বহক এটা দি আছিলোঁ, দি আছে। সি যেতিয়া দিলে উদ্যোগ দিলোঁ, দেখিলোঁ যে তাৰ কাৰ্ডটোত আছিল অনেক প্ৰমো বড়োজনী মানুহ হ'ব আৰু সিটো মুছলিম। দেখিলোঁ যে সি মুছলিম মানুহ হয়। মোৰ আপোনাৰ এইটো এটিএমটো নহয়। সি ক'লে যে মোৰ বন্ধুৰ বিশেষ হয়। তো এনেই আপোনাৰ আইডি প্ৰুফ আছে? আইডি প্ৰুফ মোৰ আইডি প্ৰুফ, ফোন নম্বৰ আছে কৈ এই এনেকুৱাতে সি মানে দৌৰিলে। টকাও লোৱা নাই, সি দৌৰিছে। মই পিছে পিছে দৌৰি এই আমাৰ অটো তিনিআলি আছে, ৰাইজৰ সহযোগত ধৰি থানাত নয়াহাট থানাত সন্ধান দিছোঁ। ইতিমধ্যে চোৰটোৰ পৰা আৰক্ষীয়ে 14টা এটিএম কাৰ্ড আৰু এখন মটৰচাইকেল জব্দ কৰা বুলি জানিব পৰা গৈছে। এটিএম চোৰটো কেনেকৈ ধৰিলে? এটিএমটো এই এটিএম চোৰটোতো বহু দিনৰ পৰা কৰি আছে। এটিএম চোৰ নহয়, একচুৱেলি এটিএমটো এক্সচেঞ্জ কৰে। যিবিলাক মানুহে গ্ৰাহকে এটিএমখন ব্যৱহাৰ কৰিব নাজানে, সিহঁতক মানে সিহঁতে ব্যৱহাৰ কৰি কিনে মানে চেঞ্জ কৰি লয় এটিএম পৰা টকাটো উলিয়াওঁতে। যোৱা ইংৰাজী 5 তাৰিখে এই মাহৰ 5 তাৰিখে নয়াহাটৰে এগৰাকী মানুহৰ পৰা এটিএমখন চেঞ্জ কৰি কিনে লৈ গুচি গ'ল। তেতিয়াৰ পৰা অলপ তদন্ত ৰাখিছিলোঁ। তাৰপাছত আজি আকৌ আহিছে এফালে আহি পিনে CSP নয়াহাট বজাৰ এৰিয়া ইয়াত আকৌ পইচা উঠাব আহোঁতে বেলেগৰ নামৰ মানুহৰ পৰা এটিএমৰ পৰা পইচা উঠাব আহোঁতে এখেতক মানে সন্দেহ হোৱাত এখেতক মানে যিটো আইডি প্ৰুফ বিচৰাত মানে মানুহজন লৈ গৈছে। দৌৰোতে ৰাইজৰ সহযোগত ধৰি মেলি আৰু আমি আনি পিনি পিছত এখেতৰ প্ৰজেক্টৰ পৰা আমি টোটেল 14খন এটিএম কাৰ্ড পাইছোঁ আৰু পইচা 10,000 এটা উলিয়াইছিলোঁ অনিতা ব্ৰহ্ম নামৰ মানুহগৰাকীৰ একাউণ্টৰ পৰা, এটিএমখনৰ পৰা। সেইটো চেছ কৰিছোঁ টকাটো। এতিয়া আৰু তেওঁৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিছে? এতিয়া তেওঁৰ বিৰুদ্ধে আমাৰ CSP যিজন
অ'নাৰ আছে তেখেতে এটা কেছ দিছে আৰু যোৱা ইংৰাজী 5 তাৰিখে বাগম বিবিৰ যিটো ATM এক্সচেঞ্জ হৈছে তেখেতৰ এটা গোচৰ আছে আমি এই দুটা গোচৰত তেখেতক জুডিচিয়েল কাষ্টডিত কৰাম বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদৰ ৰিপৰ্ট টাইম লাইভ অসম।